আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোর ভাই আৰু ভনীসকলে মনত ৰাখিব, নবী করিম সাল্লাল্লাহু আলাইহি সাল্লাম তেওঁৰ ওপৰত শান্তি থাকক বয়স 6 বছৰ আছিল। কি কৰিছিলে? গতিকে যে 6 বছৰ আছিল, যে মোৰ ভাই ভনী সকলে মনত ৰাখিব, নবী করিম সাল্লাল্লাহু আলাইহি সাল্লাম তেওঁৰ ওপৰত শান্তি থাকক বয়স 6 বছৰ আছিল। কাৰ বয়স 6 বছৰ আছিল? আমাৰ নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ বয়স 6 বছৰ আছিল। অতি প্ৰথমত মই আল্লাহৰ প্ৰশংসা কৰিছোঁ, আলহামদুলিল্লাহ। তার পিছত নবীর উপর দরুদ পড়িছোঁ সাল্লাল্লাহু আলাইহি সাল্লাম। আমার নবীর কয় বছর বয়স আছিল? 6 বছর। ভালদৰে মনত ৰাখিব। তার পিছত তেওঁৰ মাক আমিনাৰ মৃত্যু হয়। কাৰণ আমি দুনিয়াত আহিছিলোঁ, গোটেই পৃথিৱীৰ মানুহ মাকৰ গৰ্ভৰ পৰা কি কৰিছে? এই পৃথিৱীত আহিছে। গতিকে আমাৰ নবী যেতিয়া জন্মগ্ৰহণ কৰিলে, আমাৰ নবীৰ 6 বছৰ বয়স, তেতিয়া কি কৰিলে? তেওঁৰ মাক আমিনা খাতুন কি কৰিলে? আমিনা ৰাদিয়াল্লাহু তাআলা আনহা দুনিয়াৰ পৰা বিদায় ল'লে, মৃত্যু হৈ গ'ল। আমি সকলোৱে ইন্না লিল্লাহি ওয়া ইন্না লিল্লাহি ক'ব লাগে। ৰাসূল যে ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন, এই কথাখিনি ক'ব লাগে। যেতিয়া মানুহৰ মৃত্যু হৈ যায়, তেতিয়া এই কথাখিনি ক'ব লাগে। রাসূল পাক সাল্লাল্লাহু আলাইহি সাল্লাম আমার নবীক যে রাসূল পাক সাল্লাল্লাহু আলাইহি সাল্লামক লালন পালন করার দায়িত্ব দাদা আব্দুল মুত্তালিবের উপৰত পৰিছিলে। আমি সকলোৱে কওঁ আলহামদুলিল্লাহ। আৰু নবীৰ ওপৰত শান্তি থাকক। মোৰ নবীৰ বয়স 8 বছর। কিমান হয়েছিল? 8 বছর বয়স হয়েছিল। আমার নবীর বয়স 8 বছর। তেতিয়া আব্দুল মুত্তালিব পৃথিৱীৰ পৰা চিৰন্তন পৃথিৱীলৈ স্থানান্তৰিত হৈছিল। আমাৰ নবী চিৰন্তন একেবাৰে সেই দুনিয়াৰ পৰা সেই কিমান বেলেগ ঠাইত পৰকালত গুচি গ'ল। এই পৃথিৱীত নাথাকিল। পৃথিৱীৰ পৰা চিৰন্তন এই পৃথিৱীত কেতিয়াও নাহে। চিৰন্তন পৃথিৱীলৈ স্থানান্তৰিত হৈছিল। তাৰমানে যিখন পৃথিৱীত গোটেই কোটি কোটি বছৰ থাকিব লাগিব, সেই পৰকালত কি কৰিলে? আমাৰ বিদায় গ্ৰহণ কৰিলে, মৰিলে। গতিকে আমালোকক এই পৃথিৱীলৈ গুচি যাব লাগিব। এতিয়া ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম পিতৃহীন হৈ পৰিল। আপুনি সকলে জানে আব্দুল মুত্তালিবৰ 42 বছৰ 82 বছৰ বয়সত কি কৰিছিল? মৃত্যু হৈছিল। কি হ'লে যে আপোনালোকে জানে, আপোনালোকে সকলোৱে জানে আব্দুল মুত্তালিব যে আছিল, আব্দুল মুত্তালিবৰ 82 বছৰ বয়সত মৃত্যুবৰণ কৰিছিলে। তেখেতৰ বয়স 82 বছৰ আছিলে, তেতিয়া মৃত্যুবৰণ কৰে। মোৰ ভাই ভনী সকল ভাল আছেনে? আপোনালোকে ভালকৈ শুনি আছেনে? আব্দুল মুত্তালিবৰ 10 জন পুত্ৰ আছিল। মোৰ ভাই ভনীসকল, আপোনালোকৰ পুত্ৰ আৰু কন্যাসকলক কোৰআন আৰু হাদিছ শিকাব। হে আল্লাহ আমাক সকলোকে সকলো জ্ঞান দিয়ক। আমাৰ যিমান পৃথিৱীৰ মানুহ আছে, আল্লাহ তুমি জ্ঞান দান কৰক। আৰু মোৰ ওয়াজ শুনি লাইক আৰু সাবস্ক্রাইব কৰক। সুবহানাল্লাহ। মই এইখিনি ক'লো, আপোনালোকে ভালদৰে শুনিব, আমল কৰিব। অখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।